কথা হ'ল আজি বিশেষ এটা কাৰণ লৈ পেলাই আজিৰ এই প্ৰেছ মিটটো আমি উদ্বোধন কৰিব লগা হৈছে। যোৱা 7 তাৰিখে অনুমান 4টামান বজাত এংকৰবাৰী ফৰাদ আলীৰ নাবালক ল'ৰা একেবাৰে 8 বছৰ বয়স হাছৰাবাৰী বজাৰৰ দক্ষিণ ফালে থকা খেলপথাৰত ফুটবল খেলা চাবলৈ আহিছিলে আৰু সেইদিনা দুৰ্ভাগ্যজনকভাৱে ফুটবল খেলাখন তাতে অনুষ্ঠিত হোৱা নাই। বেলেগ এখন জাগাত সেই মেটছ থকাৰ কাৰণে তাতে ফুটবল টিমটো তালৈকে গুচি গৈছিল আৰু তেনে সময়ত এই ল'ৰাজন তাতে অকলশৰীয়া হোৱাত অজ্ঞাত স্থানৰ পৰা দুজনমান বয়সীয়াল ল'ৰা আহি পেলাই সেই ল'ৰাজনক নাম আদি সোধ-পোছ কৰাত সেই ল'ৰাজনে ভয় খাই তাৰ পৰা দৌৰিবলৈ চেষ্টা কৰিছিল আৰু তেনে সময়ত সেই ল'ৰা দুজনে দৌৰি দৌৰি খেদি খেদি সেই নাবালক ল'ৰাজনক ধৰি পেলাই ওচৰৰে এখন জংঘলত লৈ পেলাই চকা ব্লেডেৰে মূৰৰ বিভিন্ন স্থানত আঘাত কৰাৰ লগতে শৰীৰৰ বিভিন্ন স্থানত মাৰধৰ কৰে। তাৰপিছত সেই ল'ৰাজনক ঘৰত যাই এই ঘটনাটো নকবৰ কাৰণে বিভিন্ন ধৰণে ভাবুকি দিয়াৰ লগতে গল কাটি দিম বুলি কয়, লিংগ কাটি দিম বুলি কৈছিলে। তাৰপিছত সেই ল'ৰাজনে যাই এই ঘটনাটো ঘৰত অৱগত কৰাৰ পিছত আমি গম পাইছোঁ। ইতিমধ্যে আমি এই কথাখিনি কাজলগাঁও আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া ডাঙৰীয়াক আমি অৱগত কৰাইছোঁ। লগতে চিৰাং হেডকোৱাৰ্টাৰ DSP তেখেতক আমি জনাইছোঁ, এডিশ্যনেল SP তেখেতক আমি জনাইছোঁ আৰু লগতে আমি দাবী জনাইছোঁ এই ঘটনাটোৰ এটা উচিত তদন্ত কৰি পেলাই দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিব লাগে। আমি আজি জিলা আৰক্ষী বিষয়া ডাঙৰীয়াক ইতিমধ্যে এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ। লগতে 24 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ। অহা 24 ঘণ্টাৰ ভিতৰত যদি আসামী কৰায়ত্ব কৰিব নোৱাৰে চিৰাং জিলা ABMCয়ে অহা 24 ঘণ্টাৰ পিছত আমি এই বিষয়বস্তুৰ ওপৰত এক কাৰ্যসূচী আমি ঘোষণা কৰিম। এই কাৰ্যসূচী হয়তো থানা ঘেৰাও হ'ব পাৰে, ৰেলপথ অৱৰোধ হ'ব পাৰে, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হ'ব পাৰে। লগতে মই আৰু এটা কথা জনাব বিচাৰিছোঁ, যোৱা কেইদিনমান আগত মিডিয়াৰ জৰিয়তে তাৰে স্থানীয় এজন যুৱক মনোৰঞ্জন ৰায় তেখেতে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পিছত ইতিমধ্যে তাতে 2-3টামান ঘটনা সংঘটিত হৈছে। সিদিনা মাদাৰপুৰৰ পৰা এজন সাধাৰণ কাঠ ব্যৱসায়ী ইফালেৰে আহি থকাত 2-3জন অজ্ঞাত ব্যক্তিয়ে সেই মানুহজনক ৰখাই পেলাই বিভিন্ন ধৰণে ভয় ভাবুকি দিয়াৰ লগতে সেই ৰাস্তাৰে আহিবলৈ বাধা দিয়াটো আমি ইতিমধ্যে গম পাইছোঁ। গতিকে আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ সেই মনোৰঞ্জন ৰয় নামৰ সেই ল'ৰাজনক অতি সোনকালে আইনৰ আওতালৈ আনি তদন্ত কৰি পেলাই এই ঘটনাটোৰ এটা উচিত তদন্ত কৰিব লাগে। আমাৰ এটা সন্দেহ জাগিছে তেখেতৰ নেতৃত্বত এই ঘটনাবোৰ হ'বলৈ গৈ আছে।